8টা বজাত আমাৰ ছাগলীজনী খাইছিলে। ছাগলীজনী খাওঁতে মই ৰাস্তাইদি গৈ আছিলোঁ। ৰাস্তাইদি যাওঁতে নাহৰফুটুকীয়া বাঘটোৱে ছাইডত ৰৈ আছিলে, মোক জাপ মাৰি পিনে ধৰিলে। ধৰাৰ পাছত এই ডিঙিত ইয়াত ডাক্তৰে হেৰি কৰিছে আৰু ইফালে বুকুত ঠেঙৰে মানে আঁচুৰিছে। আঁচুৰি দিলে পিঠি পালে যেতিয়া যেনেকৈ সাপুতি ধৰিছে, মানে মই বাচিব পৰা নাই। তেতিয়া মই মুখত এই আঙুলিটো সোমোৱাই তাক তলৰ ফাললৈ টানি মই এই হাঁহডাল বচাবৰ কাৰণে তাক টানি মই যেতিয়া হেৰি কৰিলোঁ, টানি দিলোঁ। টানি দিয়াৰ লগে লগে সি মোৰ পেটত ধৰিছিলে। পেটত যেতিয়া মই নখটো তুলিয়াই মই এই সোঁহাতৰ দাখন পেলাই সোঁহাতৰ হাতখনে টানি তাৰ ঠেংটো যেতিয়া দাঙি দিলোঁ, দুটাও দাঙি দিয়াৰ লগে লগে বাঘটো খক কৰি পিনে সি নিজে দৌৰিবলৈ ধৰিলে। তাৰপিছত মই চাইছোঁ এতিয়া মোৰ গোটেই খুনে খুন হ'ল। তাৰপৰা মোৰ লগত যিজন ল'ৰাই কৈছে ব'ল মেডিকেল যাবলৈ, ল'ৰাজনে লৈ আনিলে। অনাৰ পাছত আমি লগে লগে মানে মেডিকেললৈ লিগিপুখুৰী মেডিকেল উপস্থিত হ'লোগৈ। তাৰ বুকুত বহিছে 2টা, 8টা চিলাই আৰু মোৰ এইবিলাক দেখিছে নে। বন বিভাগৰ লগত খবৰ দিয়া হ'ল। তেখেতলোক কালি 3বাৰ আহিলে। তাৰপৰা আমাৰ গেলেকী বাইদেউ এজিজি বাইদেউ নহয় জানো, এজিজি বাইদেউ আহিছিলে। তাৰপৰা আৰু বন বিভাগৰ শিৱসাগৰ অফিচৰ পৰা আহিছিলে 2জন আহিছিলে। তাৰপৰা গেলেকী থানা আৰক্ষীও আহিছে বাৰু। আহি মেলি এইবোৰ স্পটবিলাক চালে আৰু বন বিভাগে এটা পিঞ্জাও এটা দি থৈ গৈছে। আগতেও ওলায়। অনিষ্ট মানে গৰু, ম'হ, ছাগলী এইবিলাকতো যেতিয়া খাই থাকে। মানুহ এনেকৈ এটেক কৰা নাই, এইবাৰে প্ৰথম কৰিছে।